তো অলপ পিছত ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰে আহিব আৰু চাব পাৰিছে ইয়াতে আপুনি মানুহৰ ভিৰ কিমান লাগে। বাইদেউ কেইটাৰ পৰা বহি আছে কওকচোন? পাই যাব 10,000 টকা পাই যাব। কেইটা বজাত আহিছিল আপোনালোক? 1 মিনিট 10টাত আহিছিল নে তাৰ আগতে আহিছে? আগতে। আচ্ছা, কেইটাত আহিছিল? 8টাত নে 9টাত? 8টাত কোন কোন আহিছে হাত দাঙকচোন। ভগৱান, এতিয়াতো 2টা বাজি গ'ল। আপোনালোকৰ মিটিং কেইটাত হ'ব বুলি কৈছিলে? কেইটাত হ'ব ডিচি ছাৰ? 11:30 1:30। আপোনালোকৰ 1:30টাত মাতিছিল আৰু আপোনালোক কেইটাত আহি গ'ল? 8টা। হে ভগৱান, ঘৰত চাহ-টা খাই আহিছিল নে নাই? সঁচাই আহিছিল নে 8টা বজাত একদম? বাপৰে, আপোনালোক 8টাতে আহিছিলে? কি হব, 8টা বজাৰ পৰা ইয়াত আছে এতিয়া। তেতিয়াহ'লে আজি এতিয়া চেক লৈ যাব লাগিব নে নালাগিব? নে নিনিলেও হ'ব? আজি নহ'ব, আজি নিব লাগিবই, একদম পাক্কা। ঠিক আছে, সকলোৱে মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি। যিটো তালুকদাৰকে আদি কৰি, জিলা আয়ুক্ত ডাঙৰীয়াকে আদি কৰি, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, আজি আমি বৰপেটাটো আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আৰু মই আশা কৰিম যাতে আমি যেনে ধৰণে আপোনালোকক দেখুৱাই দিম তেনেকৈ আপোনালোকে এই পুঁজিৰ ব্যৱহাৰ কৰিব আৰু ভৱিষ্যতলৈ আমি যাতে আপোনালোকক আৰু বেছি সহায় কৰিব পাৰো তাৰ বাবে সকলোৱে আমাক সহযোগিতা কৰিব। আই মাতৃসকল, লোকসভা নিৰ্বাচনৰ আগতে মই উল্লেখ কৰিছিলো
যে আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 টকাকৈ এটা উদ্যমিতা পুঁজি আগবঢ়াম। প্ৰথমতে আমাৰ অফিচাৰসকল যে আমি প্ৰত্যেক গ্ৰুপত 10,000কৈ টকা দিম। তেওঁলোকে মোক হিচাপ আনি দিলে যে ছাৰ 4 লাখ গ্ৰুপ আছে, 10,000কৈ টকা দিলে আমাক 400 কোটি টকা লাগিব। তেতিয়া মই তেওঁলোকক কৈছিলো যে আমি গ্ৰুপত দিব খোজা নাই, আমি গ্ৰুপৰ সদস্যসকল, তাৰমানে এটা গ্ৰুপত 10 গৰাকীও মহিলা আছে, 12 গৰাকীও মহিলা আছে, সকলোকে আমি 10,000 টকাকৈ দিব বিচাৰিছো। তেতিয়া তেওঁলোকে মোক ক'লে যে 40 লাখ মহিলা আছে, আমাক 4,000 কোটি টকা লাগিব। আমি যেতিয়া 4,000 কোটি টকাৰ হিচাপ পালো, অলপ দেৰি ময়ো চিন্তা কৰিছিলো যে ইমান টকা আমি দিব পাৰিম নে নোৱাৰো। অৰুণোদয় আছে, নিযুত মইনা আছে, বিভিন্ন আঁচনি চলি আছে, তাৰ ওপৰত আৰু 4,000 কোটি টকা দিয়া সম্ভৱ হ'ব নে নহ'ব। তথাপিতো আমি এটা কথা চিন্তা কৰিছিলো যে যদি আমাৰ মহিলাসকলক নিজৰ ভৰিৰ ওপৰত আমি থিয় কৰাব লাগে, আজি নহয় কালি আমি তেওঁলোকৰ বাবে কিবা এটা কৰিব লাগিব। মই সাহস কৰিলো আৰু মই ক'লো যে নহয়, আমি সকলোকে দিম, যোনে যোনে আগবাঢ়ি আহে। খালি এটা কথা আপোনালোকে মনত ৰাখিব যে যাৰ 3টাতকৈ বেছি সন্তান আছে, তেওঁলোকক আমি লাখপতি বাইদেউৰ কাৰণে মাতিব নালাগে, কাৰণ তেওঁলোকে ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগিব, চিন্তা বেছি। আকৌ এইবিলাকত মাতি আনিলে তেওঁলোকে নোৱাৰিব। গতিকে এটাই মাত্ৰ ৰাখিব যে 3টাতকৈ বেছি সন্তান হ'ব নালাগে। তেখেত আমি ফৰ্ম দিলো, ফৰ্ম ফিল আপ কৰিলো আৰু আমাৰ লগত 34 লাখ 34 লাখ মহিলা সিলেক্ট হ'ল। আৰু আজি আমি পৰ্যায়ক্ৰমে এই 34 লাখ মহিলাৰ মাজত মহিলা উদ্যমিতা পুঁজি আমি বিতৰণ কৰিছো। 12 লাখ মহিলা ইতিমধ্যে পালে আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ প্ৰত্যেকটো সমষ্টিৰ মহিলাসকলক এই পুঁজি আমি হাতত তুলি দিম। প্ৰায় 100টা সমষ্টিত মই নিজে গৈছো বা নিজে যাম আৰু 26টা 25টা 30টা সমষ্টিত আমাৰ মন্ত্ৰীসকলেও গৈ এই পুঁজি বিতৰণ কৰিছে। এই পুঁজিৰ বিতৰণী অনুষ্ঠানত আমি মহিলাসকলক মাতি আনো, কাৰণ আমি মহিলাসকলক এটা কথা বুজাব খুজিছো যে এই আঁচনিখন কি, ইয়াৰ তাৎপৰ্য কি, আমি কিয় 10,000 টকা কৈ দিছো। ইয়াৰ উদ্দেশ্য হ'ল যে এই আঁচনিখনৰ জৰিয়তে আমি আপোনালোকক বহুত দূৰ আগুৱাই লৈ যাব বিচাৰিছো। অলপ আগতে আপোনালোকে টিভিত দেখিছিলে যে মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে আমি 3 কোটি মহিলা
লাখপতি দিদি বনাব খোজো। তাৰ মানে আজি গোটেই ভাৰততে বিজেপি চৰকাৰখনে প্ৰচেষ্টা কৰিছে যে মহিলাসকল আত্মনিৰ্ভৰশীল হওক, পৰিয়ালটোৰ উপাৰ্জনত মহিলাগৰাকী এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰক। আমাৰ অসমত 40 লাখ মহিলাক 8 লাখ মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ সন্মান পাইছে, কাৰণ তেওঁলোকে বছৰত 1 লাখ টকাৰ ব্যৱসায় ইতিমধ্যে কৰিছে, বহুজন সফল হৈছে। এতিয়া আমাৰ এটাই কথা যে যদি এজনে পাৰিছে 10 জনে কিয় নোৱাৰিব, 10 জনে যদি পাৰিছে 100 কিয় নোৱাৰিব, 100 জনে যদি পাৰিছে 1000 কিয় নোৱাৰিব। আজি আমি আপোনালোকক 10,000 টকাৰ চেক এখন আপোনালোকৰ হাতত তুলি দিম। এতিয়া 10,000 টকাৰ চেক পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব? হাতখন দাঙক। বাইদেৱে কিনিব, আৰু কোনে কোনে কিনিব মোবাইল ফোন? আচ্ছা, মোবাইল ফোন নিকিনে বাৰু বিহুৰ কাপোৰ কোনে কোনে কিনিব? বাইদেৱে কিনিব বিহুৰ কাপোৰ। আচ্ছা, বাইদেৱে হাতখন উঠাই নমাই দিছে। আৰু কোনে কোনে মোবাইল নিকিনে? হাত উঠাওক। বাপৰে, আজি আমি এই 10,000 টকা কেনেকে ব্যৱহাৰ কৰিম? 10,000 টকা পালো, আমাৰ গোট এটা আছে, গোটত যদি আমি 10,000 জমা দিওঁ 1 লাখ টকা হ'ল। সমূহীয়াভাৱে আমি 1 লাখ টকাৰে ব্যৱসায় কৰিব পাৰো। গ্ৰুপত আগৰো টকা আছে, বেংকৰ পৰাও পাম। আমি ভাল কৰি সমূহীয়া ব্যৱসায় এটা কৰিব পাৰো। কোনোবা মহিলাই ভাবিব যে নহয়, গোটতটো একাউণ্ট বেলেগ আছে, গোট চলি আছে, আমি গোটত টকাটো নিদিওঁ, আমি নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। গোটত নিদিওঁ, ভাল কথা, আমি নিজে কিবা এটা কৰিম। গৰু এটা কিনিলো, ছাগলী পুহিলো, শালৰ বাবে সূতা কিনিলো, আমি চিলাই মেচিন কিনিলো, সৰু দোকান এখন দিলো, নিজে যি কৰো, আপোনালোকে 10,000 টকা এটা যিকোনো ব্যৱসায় বা অৰ্থনৈতিক দিশত ব্যৱহাৰ কৰক। কোনোবা মহিলাই ভাবিব কিবা কৰে, যি কৰে, হাজবেণ্ডৰ ব্যৱসায় 10,000 টকাটো দি দিয়ক, ঘৰৰে টকা, ব্যৱসায়টো ভাল হ'ল, আৰু ব্যৱসায়টোত আপুনিও জড়িত হৈ পৰক। 3টা ৰাস্তা মই দিলো, গোটত দিয়ক, নিজে খৰচ কৰক, নহলে হাজবেণ্ডৰ লগত মিলি 10,000 টকাটো ঘৰৰ ব্যৱসায় খেতিত আপোনালোকে খৰচ কৰক। 6 মাহ পিছত, 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম। আমি শুনিম, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোবাইলটো পুৰণা হৈছিল, নতুন মোবাইল কিনিলো। ঠিক আছে, ভাল কৰিলে বাইদেউ। বোলে গেলামাল দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলো, ভাল কৰিলে। বোলে ল'ৰা ছোৱালীৰ কাপোৰ কিনিবলগীয়া আছিলে, কাপোৰ কিনিলো, ভাল কৰিলে। কোনোবাই আমাক ক'ব যে নহয়,
আমি এই দুটা গৰু কিনিলো, চিলাই মেচিন কিনিলো, দোকান দিলো, আমি ঘৰৰ ব্যৱসায়ত মাল কিনি ব্যৱসায়টো ভাল কৰিলো, তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতিম। আৰু যিসকলে টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি এনেকে মাতি আনিম। বুজি পালেনে? বুজি পালেনে নাই বাইদেউসকল? অলপ ডাঙৰকৈ কওক, বুজি পালেনে নাই? পালে। 25,000টো যোনে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি তৃতীয় বছৰত মাতি আনি 50,000 টকাকৈ আপোনালোকৰ হাতত দিম। 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব, ব্যৱসায় কৰিব আৰু আপোনালোকে লাখপতি বাইদেউ হোৱাৰ পথত আগবাঢ়িব। আজি আপোনালোকে চাওক, আপোনালোকো ভাগ্যৱান যে চৰকাৰে আপোনালোকক সহায় কৰিছে, কিন্তু আমাৰ মাজত বহুত মহিলা আছে যোনে এই উদ্যমিতাৰ টকা নোহোৱাকৈ লাখ টকাৰ ওপৰত আজি ব্যৱসায় কৰে। আমাৰ সৰু ক্ষেত্ৰীৰ কাৰাকুচি গাঁৱৰ ভানু মেধি বাইদেউ চাউলৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি এতিয়া বেংকৰো লোন লৈছে, গোটৰো লোন লৈছে, মাহত 25,000 টকাৰ ব্যৱসায় কৰে। আমাৰ পাল্লা গাঁৱৰ মধুমিতা ডেকা বাইদেৱে পশুপালন, ধান খেতি, ব্ৰইলাৰ, হস্ততাঁত এইবিলাকৰ কাম কৰি গ্ৰুপৰ সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন লৈ এতিয়া মাহত 9,000 টকা এই আঁচনি 3টাতকৈ বেছি হলে 25,000 টকাও নাপাব। আৰু এটা কথা, ঘৰত গৈ আজি মালিকক ক'ব লাগিব যে আল্লাই বাচ্চা নিদিয়ে, বাচ্চা হ'ব গিৰিয়েক আৰু ঘৈণীয়েকৰ আলোচনা মতেহে বাচ্চা হ'ব। ক'তো আল্লাই আহি ঘৰত বাচ্চা নিদিয়ে। সেইকাৰণে আমি সকলোকে বুজাব লাগিব যাতে 3টা বাচ্চা হ'ল, ল'ৰা ছোৱালী পঢ়াৰো খবৰ ললো আৰু আমি লাখপতি বাইদেউ হলো। আগৰ বোলে নহয় 4টা, 5টা, 6টা, 7টা, তেতিয়া কেনেকে হ'ব? ল'ৰা ছোৱালীকটো পঢ়াব লাগিব, তেতিয়া আৰু আমি লাখপতি বাইদেউ হ'ব নোৱাৰো। সেইকাৰণে আজি ঘৰত গৈ আমাৰ মানুহজনকো লগত আমি ৰাখিব লাগিব যে আমি আজিৰ পৰা পৰিয়ালটোৰ উন্নতিৰ কাৰণে কাম কৰিম আৰু আমি সুন্দৰ সিদ্ধান্ত ল'ম। 3টা সন্তান যথেষ্ট, তাতকৈ আমাক নালাগে। যি 3টা আছে তাকে ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম, শিক্ষক কৰিম, আগবঢ়াই লৈ যাম। এতিয়া আৰু এখন নতুন আইন পাছ হৈছে। আগতে 2 ঘৰত এগৰাকী থাকোতে 2টাও বিয়া কৰাইছিলে, 2টা থাকোতে 3টাও বিয়া কৰাইছিলে, 3টা থাকোতে 4টাও বিয়া কৰে। সুধিলে কয় এই আমাৰ ধৰ্মত পাৰি নহয়। এতিয়া আমি কি কৰিছো যে কোনোবাই যদি ঘৰত এজনী ঘৈণীয়েক থাকোতে দ্বিতীয় বিয়া কৰাই 7 বছৰ মই জেলত লৈ যাম। 7 বছৰ জেলত যাব লাগিব। কাৰণ আমি অসমত কোনো মহিলা দুখত থকাটো নিবিচাৰো আৰু সেইকাৰণে
আমি বাল্য বিবাহ বন্ধ কৰিছো আৰু ঘৰত এগৰাকী ঘৈণীয়েক থাকোঁতে দ্বিতীয়গৰাকী বিয়া কৰোৱা ৰাস্তাও আমি বন্ধ কৰিছো। এতিয়া ইয়াৰ লগে লগে আমাৰ চৰকাৰখনে মহিলাসকলৰ কাৰণে বহুত আৰু কাম হাতত লৈছে। আজি আমাৰ অৰুণোদয় আঁচনি বৰপেটা সমষ্টিত ৩৪,০০০ মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে। আপোনালোকে হাত দাঙকচোন, কোনে কোনে অৰুণোদয় পাইছে? পৰিয়ালটোত যোনে পাইছে তেওঁৱে হাত দাঙক। বঢ়িয়া। এতিয়া ১২৫০ টকা আমি অৰুণোদয়ৰ পৰা পালো, ১০,০০০ টকা উদ্যমিতাৰ পৰা পালো। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিলে। ২০ কেজিকৈ যদিও চাউল পাওঁ ৮০০ টকা। বেমাৰ হলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো চৰকাৰৰ। আগতে ঘৰখন চলাব কিমান কষ্ট হৈছিল। বিজেপি চৰকাৰ অহাৰ পিছত আমি ঘৰখন চলাবৰ কাৰণে আমাৰ কিমান সুবিধা হৈছে। আগতে ঘৰত চেনি নাই, কোনোবা অতিথি আহিছে, ওচৰৰ মানুহৰ পৰা বাটি এটাত চেনি খুজি আনিব লাগে, হয়নে নহয়? এতিয়া এই মাহৰ ১ তাৰিখৰ পৰা আপোনালোকে মাত্ৰ ১০০ টকা দোকানত দিয়ক, ১ কেজি দালি, ১ কেজি চেনি আৰু ১ কেজি নিমখ আপোনালোকে পাই যাব। এতিয়ালৈকে কিমানত পাই আছিলে? ১১৭ টকা। কিন্তু দোকানী ১২০ টকা লৈ লয়, ৩ টকাটো খুচুৰা নাপায়। সেইকাৰণে এইবাৰ আমি কি কৰিম? ১০০ টকাতে ১ কেজি চেনি, ১ কেজি দালি, ১ কেজি নিমখ আপোনালোকে পাই যাব। কিনিছে নে আপোনালোকে? অলৰেডি এই মাহত কিনিলে নে নাই আপোনালোকে? কোনে কোনে কিনিছে? চেনি উঠকচোন হাত। চবে কিনিছে। কোৱালিটিটো ভাল নে বেয়া? ভাল নে বেয়া? সঁচাকৈ ক'ব। দালিটো ভাল নে বেয়া? নিমখ ভাল নে বেয়া? তাৰ মানে আপোনালোকে এতিয়া হিচাপ কৰক। মহিলা উদ্যমিতা পালো, অৰুণোদয় পালো, চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, ল'ৰা ছোৱালীক বিনামূলীয়াকৈ কলেজত এডমিশ্যন দিলো আৰু ছোৱালীজনীৰ কাৰণে নিযুত মইনা আঁচনিও আমাৰ ঘৰলৈকে আহিল। ১ তাৰিখৰ পৰা ল'ৰাবিলাকৰ কাৰণে আঁচনি এটা দি আছো, ১ জানুৱাৰীৰ পৰা, যাতে ল'ৰাবিলাকে কলেজত পঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সুবিধা পায়। ১ তাৰিখে অৰুণোদয় পোৱা মহিলাসকলকো ভাল আৰু এটা উপহাৰ দিম ১ জানুৱাৰী তাৰিখে। তাৰ কাৰণে আপোনালোকে ৰখি থাকক। ১ তাৰিখে টিভিটোত থাকিব। ১ জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব। এতিয়া আপোনালোকে মোক কওক, আগত চৰকাৰে আমাক কি দিছিল? কি দিছিলে আগত? আগততো চৰকাৰ আছিলে, মই হলো ১৫ নম্বৰ। মোৰ আগত ১৪জন মুখ্যমন্ত্ৰী আছিলে। আগতে আমি চৰকাৰৰ পৰা কি পাইছিলো? মহিলা উদ্যমিতা পাইছিলো, অৰুণোদয় পাইছিলো, নাই পোৱা। কি পাইছিলো? লুঙি আৰু ধুতি, হয়নে নহয়? এতিয়া চৰকাৰে মহিলাসকলৰ লগত থিয় হৈ আছে। ১০ তাৰিখ অৰুণোদয় আহিব
8 তাৰিখৰ পৰা গিৰিয়েকসকলে ঘৈণীয়েকৰ খবৰ লয়, তই অৰুণোদয় সোমাল নে নাই, ঘৰত সন্মান বাঢ়িছে নে নাই। এতিয়া মহিলাসকলক গিৰিয়েকসকলে সমাজে অৰুণোদয় আঁচনি অহাৰ পৰা সন্মানৰ চকুৰে চাই, ছোৱালীয়ে পঢ়ে, পঢ়াৰ খৰচো চৰকাৰে দিয়ে। এইবাৰ অসমত 50,000 ছোৱালীয়ে যোৱা বছৰতকৈ বেছিকৈ কলেজত এডমিশ্যন লৈছে। আমি যি কাম কৰি আছো তাৰ প্ৰভাৱ আজি সমাজে দেখা পাইছে। সমাজত ছোৱালী কম বয়সত বিয়া হোৱা বন্ধ হৈছে আৰু এই বছৰৰ পৰা কোনেও বিয়া কৰাব আৰু সাহস নকৰে। আজি আমাৰ সমাজত পৰিৱৰ্তন হৈছে। চৰকাৰী আঁচনিয়ে আজি হিতাধিকাৰীৰ সৃষ্টি কৰা নাই। চৰকাৰী আঁচনিয়ে আজি সমাজত মহিলা সমাজৰ সন্মান বঢ়াইছে। মহিলা সমাজে আজি মূৰ তুলি খোজ কাঢ়িব পৰা হৈছে। আমাৰ সমাজত আজি পৰিৱৰ্তন আহিছে। আই মাতৃসকল, আপোনালোকে কাম কৰক। চৰকাৰ আপোনালোকৰ লগত আছে। 25,000 পাব, 10,000 পাব। আৰু মোৰ মনত চিন্তা থাকিব যে মহিলাসকলক মই আৰু কেনেকে সহায় কৰিব পাৰো। 1 জানুৱাৰী তাৰিখে মহিলাসকলৰ বাবে মই আৰু অৰুণোদয় ভাল ঘোষণা কৰিব গৈ আছো। আজি সকলোকে এই ধৰণে আমি অসমখনক আগুৱাই লৈ যাবৰ বাবে আমি কাম কৰি আছো আৰু আজি আমি সফলো হৈছো আৰু সমাজখনো আগবাঢ়ি গৈছে। বৰপেটা সমষ্টিতে আজি যদি আমি চকু দিওঁ, বৰপেটা সমষ্টিত 34,943টা পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। সৰ্থেবাৰী, বৰপেটা, নৱগড় বিধানসভা সমষ্টিত আজি 35,000 পৰিয়ালে অৰুণোদয় পাইছে। আজি আমাৰ বৰপেটাত 5,172 গৰাকী ছোৱালীয়ে নিযুত মইনা আঁচনি পাইছে। আজি 50,496খন ৰেচন কাৰ্ড, তাতে চাউল পাইছে, দালি পাইছে, নিমখ পাইছে, চেনি পাইছে। আৰু আমাৰ ধুনীয়াকৈ বিতৰণ কৰিম। গোটবিলাকৰ সভানেত্ৰীসকল আহিছে নে নাই মোক হাতখন উঠাই দেখুৱাওকচোন। বঢ়িয়া। আমি কি কৰিম, ভিঅ বাইদেউসকলৰ হাতত চেকখিনি দি দিম। এটা ভিঅত 16টা এছএইচজি, 20টা এছএইচজি থাকিব। ভিঅ বাইদেউসকলে গোটৰ সভাপতিসকলক মাতি ল'ব। গোটৰ সভাপতিগৰাকীৰ হাতত, সভানেত্ৰীগৰাকীৰ হাতত চেকখন দি দিব আৰু সভানেত্ৰীগৰাকীয়ে আপোনালোকৰ মাজত চেকখন বিতৰণ কৰি দিব। কিবা যদি চেকত ভুল দেখে, নামত ভুল হয়, জীৱিকা সখী বাইদেউসকলক আপোনালোকে চেকখন উভতাই দিব। আমি কাৰেক্ট কৰি দি দিম। ভুল হ'ব নালাগে। ফৰ্ম অলপ ডাঙৰ কৰি কওক, দিবনে নিদিয়ে? পাক্কা দিব? 100% দিব? মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম। এই অভিযানে নিশ্চিতভাৱে অসমৰ মহিলা সমাজ